কালি প্ৰায় 10:10 বজাত মোৰ এটা ফোন নম্বৰ আছিলে। ফোন নম্বৰটো মই আপোনাক অলৰেডি দিছোঁ। এইটো হৈছে ইয়াৰ যিটো হোৱাটছআপ পাৰ্ট আছে, সেই হোৱাটছআপ পাৰ্টটো কালি হেক হৈছে আৰু হেক হোৱাৰ লগে লগে প্ৰায় মোৰ কণ্টেক্ট লিষ্টত থকা যিমান আছিলে, প্ৰায় 900ৰ ওপৰত মোৰ কণ্টেক্ট লিষ্টত নাম্বাৰ আছিলে, প্ৰত্যেকলৈ এটা মেছেজ গ'ল যে মই বেমাৰত পৰি আছোঁ, হস্পিটেলত আছোঁ, সেইকাৰণে পইচা লাগে। কিবা এমাউণ্ট কৈ দিছিলে? এমাউণ্ট 56,000। তো তেনেকৈ মই ভাবিছোঁ যে প্ৰত্যেকলৈ গ'লোঁ। মই যথেষ্ট মানুহে মোক অলৰেডি কৈছে বা কিছুমানে গম পাইছে লগে লগে, যিহেতু মোৰ তাত মেক্সিমাম পুলিচৰ নাম্বাৰ আছিলে। চ' গম পোৱাসকলে গম পাইছে, কিন্তু কিছুমান এনেকুৱা আছে যি গম পোৱা নাই, তেখেতসকলে দুই এজনে পইচা পঠিয়াই দিলে। এনেকুৱা যাতে স্কিমত কোনো ঘপকৈ ভৰি নিদিয়ে। এক নম্বৰতে মই জনাত 3জন মানুহৰ কথা মই গম পাইছোঁ, মোৰ পুৰণা চিনাকি, তেখেতসকলে অলৰেডি পঠিয়াই দিলে। তো পঠিয়াই দিয়াৰ পিছত আমাৰ যিটো উপায়, এই উপায়টো কৰা হৈছে বা আমি আশা কৰিছোঁ যাতে তেওঁলোকে পইচাবোৰ ঘূৰাই পাব। এতিয়া হৈছে আমাৰ চাইবাৰ PS বুলি গুৱাহাটীত যিটো আছে, তাত 1930ত তেওঁলোকে কমপ্লেইন কৰিব লাগে যে ফ্ৰড এটা হৈছে, আমি বেলেগক পইচা দিলোঁ, যিটো মানে কেঞ্চেল কৰিব লাগে। চ' তেতিয়া একনলেজমেণ্ট এটা দিয়ে তেওঁলোকে, আৰু সেইমতে এটা থানাত, চাইবাৰ থানাত এখন কমপ্লেইন দিব লাগে। আৰু যিমান সোনকালে হয় লগে লগে যদি হয়, তেতিয়া যদি আমি এলাৰ্ট থাকোঁ যে ভুলবশতঃ আপোনাক কাৰোবাক দি দিলে পইচাটো, কিন্তু গম পালে যে সেইটো জেনুইন মানুহ নহয়, যাক দিবলগীয়া আছে তাৰ বদলি বেলেগক দিয়া হ'ল, তেতিয়া আপুনি লগে লগে 1930 কৰি একনলেজমেণ্টটো পোৱাৰ লগে লগে আপুনি যদি তাত জনাই দিয়ে, তেতিয়া তেওঁলোকে বেংকতো সেই ট্ৰেঞ্জেকশ্যনটো, সেইটো যিটো QR কোড যিটো দিছিলে বা স্কেনাৰ যিটো দিছিলে, সেই স্কেনাৰটো ব্লক কৰি পেলাই পইচাটো ৰিটাৰ্ণ পোৱাৰ চান্স থাকে। মোক তেনেকেই ক'লে। তো আপুনি যিসকল এক্সপাৰ্ট আছে তেখেতসকলৰ লগত কথা পাতি ল'লে আৰু তেখেতসকলে হয়তো ক'ব পাৰিব যিমান সোনকালে হয়। আৰু এটা আপুনি জানিব পাৰিছে, আপুনি কৈছে ইতিমধ্যে যে সৰ্বসাধাৰণতে এনেধৰণৰ স্কেমবিলাক দেওবাৰ দিনটোত হয়। হয়, দেওবাৰ দিনটোত বন্ধ থাকে। বন্ধ থকাৰ কাৰণে হয় বুলি মোক একচুৱেলি হেৰিয়ে কৈছে। মই তথাপিতো মোৰ যিসকল মোৰ বন্ধু বা সহকৰ্মী আছে তেখেতসকলৰ পৰা মই জানিব পাৰিছোঁ যে দেওবাৰে এনেকুৱা ক্ৰাইমবোৰ বেছিকৈ হয়, কাৰণ অফিচ বন্ধ থাকে। মানে হোৱাটছআপ নম্বৰটো ব্লক কৰিবৰ কাৰণে যিটো আমি কোম্পানীলৈ লিখিবলগীয়া হয়, সেইটো ৰেছপন্স কৰোঁতে অলপ দেৰি হৈ যায়, বা অফিচত অলপ কম মানুহ থাকে, তেনেকুৱা বিভিন্ন কাৰণ থাকিব পাৰে নিশ্চয়। প্ৰথমতে গোটেই বস্তুটো চাই কোনেও আপোনাক এনেকুৱাকৈ মানে ফেক টাইপৰ বস্তু এটা দি পেলাই, সাধাৰণতে মই ইয়াত যিটো দেখিছোঁ অকণমান অফিচাৰ বা তেনেকুৱা মানুহ কিছুমানক টাৰ্গেট কৰিলে, যাতে তেখেতসকলে বিচাৰিলে তেখেতৰ বন্ধু বান্ধৱ হওক, যি হওক, কিবা ইমান দি দিব, পইচা দিবৰ কাৰণে বৰ কুণ্ঠাবোধ নকৰে, বা আৰু তাত লিখাও থাকে যে 2 ঘণ্টাৰ ভিতৰত ঘূৰাই আছোঁ। তো মই তেওঁলোকৰ মেছেজটো, একজেক্ট মেছেজটো কেনেকুৱা ধৰণৰ, মই সেইটো আপোনাক দেখুৱাই দিম। এনেকৈ মেছেজটো যায়, এইটো হেল্ল' নিডেড চাম হেল্প, ইউ হেভ 56,000 ইন ইউৰ একাউণ্ট জাষ্ট, এই ধৰণকৈ আহিছে মেছেজটো। এইটো বহুতেই ৰেছপণ্ড কৰিছে, কিন্তু ইয়াৰ লেংগুৱেজটো দেখি জনাই গম পাইছে। এতিয়া ধৰক মই কোনোবা আমাৰ ইয়াৰ সন্মানীয় বিধায়ক মহোদয়েও মোলৈ ফোন কৰিছে যে কি হ'ল দেউৰী, তোমাৰ কিবা হৈছে নেকি? মই কৈছোঁ ছাৰ মোৰতো একো হোৱা নাই। কৈছে নহয়, মই কৈছোঁ ছাৰ এইটো মোৰ শেষ হৈ গ'ল বুলি। তো হেল্ল' নিডেড চাম হেল্প, বিধায়ক মানে মন্ত্ৰীলৈও মেছেজ কৰিছে। তেখেতসকল মোৰ কণ্টেক্ট লিষ্টত যিমান আছে চবলৈ গ'ল। এতিয়া মোৰ কথাটো সেইটোৱে যে সেইটোত কোনো ৰেছপণ্ড কৰিব নালাগে, মানে মই নহয়, সেইটো কোনোবা স্কেমাৰ। চ' মানে এৰাউণ্ড কালি 1টা বজাৰ পৰা গধূলি প্ৰায় 6:30মান বজালৈকে যিখিনি গৈ আছে সেইখিনি চব স্কেমাৰ। মোৰ কণ্ট্ৰলত তেতিয়া নাছিলে। ইভেন মোৰ ছোৱালীলৈ গ'ল আৰু মোৰ ইটো নম্বৰটো আহি গ'ল। মই তেতিয়াই ডিটেক্ট কৰিলোঁ যে আৰে মোৰ তালৈ আকৌ মোৰ মেছেজটো কেলৈ আহিব। চ' তেনেকুৱাকৈ গম পোৱা গ'ল। এই বস্তুখিনি অকণমান চাবলগীয়া, ইয়াত যাতে এইটো যিটো ট্ৰেপ, এই ট্ৰেপত যাতে ভৰি নিদিয়ে। আৰু সিহঁতি খুব কুইকলি কৰে, যিবোৰ স্কেনাৰ দিয়ে বেলেগৰ কয় যে মোৰ এইটোত মানে মই হৈ পেলাই যিটো ক'ব যে মোৰ স্কেনাৰটো বেয়া হৈ আছে, তোমাক এটা নতুন স্কেনাৰ পঠিয়াই দিছোঁ, তাত পইচাটো ভৰাই দিয়ে। তো মানুহ ট্ৰেপ হৈ যায়, কয় যে, আৰু বেলেগক কিছুমানে ফোন কৰে, হোৱাটছআপত কৰিলে বেলেগ এটাই ধৰে, ডেফিনেটলি ধৰি পেলাই কয় যে তেওঁ বিচনাত আছে, একদম এক্সিডেণ্ট হৈ গ'ল, বেয়া বেমাৰ। তেতিয়া বহুতে মানে উপায় নাপায় ভাবে যে হয়। চ' সেই স্কেমটো, এইটো হৈছে আমাৰ আৰক্ষী বিভাগৰ পৰা যথেষ্ট প্ৰচাৰ চলোৱাও হৈছে। তথাপিতো মই ভাবোঁ আৰু অকণমান জানিবলগীয়া আছে, বিশেষকৈ কোনকেইটা নম্বৰত কণ্টেক্ট কৰিব হৈ যোৱাৰ পিছত, আৰু বা কেনেকৈ ডিটেক্ট কৰিব যে এইটো এনেকুৱা এটা হৈছে, কাৰণ সেইটোৱে জানিবলগীয়া কথা। নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি খুব কম সময়ৰ ভিতৰত কমপ্লেইনটো দিব পাৰে, তেতিয়াহ'লে যিখিনি পইচা দিছিল ডেফিনেটলি ঘূৰাই পাব। মোক তেনেকেই জনালে, আৰু মই জানো আগতেও যে পইচা ঘূৰাই পাব পৰা যায়। আৰু সেই বস্তুটো আচলতে আমাৰ ৰাইজে অলপমান হয়তো
প্ৰচাৰটো অলপ কম হৈ আছে। গুৱাহাটীৰ মানুহে যথেষ্ট মানুহে জানেই, আমাৰ এই সৰু সৰু জেগাবোৰত হয়তো ইমানকৈ নাজানে।